দিহাজান বৰফুকন নগৰ। আজি 15 দিনৰ আগতে আমি এই কমপ্লেইন ভাগ জনাইছিলোঁ যে বিজুলী বিভাগত গৈ মই নিজে কমপ্লেইন কৰি আহিছিলোঁ। আজি এই কাণ্ড হঠাতে অঘটন ঘটিবলৈ দেৰি নালাগে। এতিয়া মই আইগৰাকী গাটো ভাল নহয়, হস্পিটেল লৈ যাম বুলি ওলালোঁ। ৰাস্তাতে বিজুলী তাঁৰ পৰি আছে, কাৰেণ্ট আহি আছে, কাৰেণ্ট চলি আছে। আমাৰ ঘৰত ভল্টেজটো নাই। যদি আমি 15 দিনৰ আগতে কমপ্লেইন দিয়াৰ পিছতো ইমান একশ্যন লোৱাত দেৰি কৰে, তেতিয়াহ'লে কেনেকৈ হ'ব? বিজুলী বিভাগত যদি আমি আকৌ কেনেবাকৈ এদিনৰ যদি লেট কৰোঁ, তেতিয়াহ'লে বিলটো দিয়া, তেতিয়াহ'লে কাটাত দেৰি নকৰে। 400 টকা কালি পৰহি বেছিকৈ দি আহিছোঁ, মই ফাইন দি আহিছোঁ। কাটি দিব পটককৈ। আৰু কিবা এটা হেৰি হ'লে অঘটনৰ যদি কথা ৰিপৰ্ট কমপ্লেইন দিয়া হয়, তাৰ একশ্যন নলয়। সেয়েহে আমি বহুত দুখিত। জলদি ইয়াৰ যদি ব্যৱস্থাটো ল'ব লাগে, আমি ইয়াকে কৈছোঁ। আপুনি এতিয়া গেটৰ ভিতৰতে আছে? ভিতৰতে ওলাবই নোৱাৰি, এখন কাৰেণ্ট চুবলৈ ভয় লাগিছে নাই। যদি এখন হেৰি হৈ যায়, কাৰেণ্ট মাৰি দিয়ে, মই এনেকৈ ৰৈ আছোঁ আৰু। এতিয়া বিদ্যুৎ বিভাগ অহা নাই? নাই অহা। 15 দিনৰ আগতে মই কমপ্লেইন দিলোঁ। এইটো দুইডাল তাৰ হেৰি লগ খাই আছে বুলি, ছিগি যাব হঠাতে, কিবা হ'ব বুলি। একো একশ্যন নলয়। মুঠতে বহি চাকৰি খাই চাকৰি নোপোৱালৈকে ঠিকেই থাকে। চাকৰি পোৱাৰ পিছত মানুহৰ যে বাহাদুৰ ফুটনি, চকীখন এৰিবলৈ টান পায়, এইটো কাণ্ড কৰি থাকে। তাৰমানে চাকৰি নোপোৱালৈকে ঠিকেই থাকে। ক'ত চাকৰি পাম বিচাৰি থাকে। যেতিয়া চাকৰিটো পায়, তাৰপিছত মানুহৰ কাম কৰিবলৈ এলাহ হৈ পৰে। এতিয়া কিমান ডাঙৰ ঘটনা ঘটিব পাৰে, হঠাতে বৰ ডাঙৰ ঘটনা ঘটিব পাৰে। কিন্তু চোৱা কাৰ দায়িত্ব? কাৰ? বিজুলী বিভাগে কিয় নকৰে এইবিলাক? কিয় চোৱা চিতা নকৰে? খালি বিলটো ল'ব লাগে আৰু চৰকাৰ চলিব লাগে, দৰমহাটো পাব লাগে। ভাল। আমাৰতো লাইন আছে, এওঁ এতিয়া কৈছে লাইন। আপুনি কি দেখিছে এতিয়া? ইয়াত কি দেখিছে? তাৰ ছিগি থকা দেখিছোঁ আকৌ। তাঁৰডাল পৰি আছে তলত, সেইটোৱে দেখিছোঁ। আপোনালোকে কি দেখিছে কওকচোন? বিজুলী তাঁৰডাল পৰি আছে। এতিয়া কাৰেণ্ট নহা হ'ল, ৰাতি এডোখৰ পৰা টোপনি ক্ষতি। তাঁৰডাল আহি পিনে বিজুলীলা ঠিক কৰি দিবহি লাগে। ৰাস্তাত পৰি আছে? ৰাস্তাত পৰি আছে, গেটত পৰি আছে। এতিয়া বাহিৰলৈ ওলাব পৰা নাই। ল'ৰা টিউশ্যন যাব লাগে, এতিয়া কেনেকৈ টিউশ্যনলৈ যায়? বাহিৰলৈ ওলাবলৈকে ভয় হৈছে। তাঁৰডাল গেটতে পৰি আছে। দিহাজান বৰফুকন নগৰ। আজি 15 দিনৰ আগতে আমি এই কমপ্লেইন ভাগ জনাইছিলোঁ যে বিজুলী বিভাগত গৈ মই নিজে কমপ্লেইন কৰি আহিছিলোঁ। আজি এই কাণ্ড হঠাতে অঘটন ঘটিবলৈ দেৰি নালাগে। এতিয়া মই আইগৰাকী গাটো ভাল নহয়, হস্পিটেল লৈ যাম বুলি ওলালোঁ। ৰাস্তাতে বিজুলী তাঁৰ পৰি আছে, কাৰেণ্ট আহি আছে, কাৰেণ্ট চলি আছে। আমাৰ ঘৰত ভল্টেজটো নাই। যদি আমি 15 দিনৰ আগতে কমপ্লেইন দিয়াৰ পিছতো ইমান একশ্যন লোৱাত দেৰি কৰে, তেতিয়াহ'লে কেনেকৈ হ'ব? বিজুলী বিভাগত যদি আমি আকৌ কেনেবাকৈ এদিনৰ যদি লেট কৰোঁ, তেতিয়াহ'লে বিলটো দিয়া, তেতিয়াহ'লে কাটাত দেৰি নকৰে। 400 টকা কালি পৰহি বেছিকৈ দি আহিছোঁ, মই ফাইন দি আহিছোঁ। কাটি দিব পটককৈ। আৰু কিবা এটা হেৰি হ'লে অঘটনৰ যদি কথা ৰিপৰ্ট কমপ্লেইন দিয়া হয়, তাৰ একশ্যন নলয়। সেয়েহে আমি বহুত দুখিত। জলদি ইয়াৰ যদি ব্যৱস্থাটো ল'ব লাগে, আমি ইয়াকে কৈছোঁ।